মানুহ আছে নিছো মিটিঙৰ জেগাৰ পৰা মই সিহঁতক হেৰি আজি ৰাতি গধূলি লগ পালো হা সিহঁতৰ আৰু এজন কোনোবা ল'ৰা আছে মই এইটো কথা পাতিব দিছো সিহঁতি মই ইহঁতকো স্পষ্টকে কৈ দিছো আপোনাৰ মানে হেৰিটো কথাটো যোনটো আপোনাক কৈছো যে কোনোবা এজনে মাৰিব লাগিব আৰু কোনোবা এজনে নেক্সট টাইম মাৰিব লাগিব মানে আমাৰ যোনকেইটা ফেচিলিটি আৰু আহিব কাম আহিব মানে সেইকেইটাত আপোনালোকে নেক্সট টাইম মাৰিব লাগিব এতিয়া মই কৈছো যে চক দাদা মানে এইটো আপোনাকো মই সেই কথাটো কৈছো যে আমি যদি কোনোবা এজনে লো মাৰিটো লছটো আমাৰ হা কিন্তু যদি ধৈৰ্যটো ধৰো হা কোনোবা এটা পাৰ্টিয়ে যদি ধৈৰ্যটো ধৰে সাপোজ সিহঁতি ধৈৰ্যটো ধৰিলে যেতিয়া ধৈৰ্যটো ধৰিলে সিহঁতি নেক্সট যদি সেইটো যদি মাৰে কথাটো বিচাৰে যেতিয়া সিহঁতিও এস্পাৰ মাৰিব পাৰিব আপোনালোকেও এস্পাৰ মাৰিব পাৰিব সেইটো কথা মই কৈছো সিহঁতি কালি ৰাতিপুৱা জনাম বুলি কৈছে আমাৰ ওচৰত এদিন আছে আমাক সময় দিয়ক মই কালি ৰাতিপুৱা আকৌ মাতি পঠিয়াইছো সিহঁতৰ এজন মানুহ ইয়াত আছেতো শিৱসাগৰত হা তো সেইজন মানুহ শিৱসাগৰত সিহঁতি আজি চাৰ্টিফিকেটখন লোৱাৰ পিছত সিহঁতি মোক লগ কৰিলে হা কিন্তু সিহঁতৰ চাৰ্টিফিকেটত হেৰি এটা চাইন কৰা নাই নেকি ফটো এখনত কিবা চাইন এটা নকৰিলে হয় নাই নাজানিম নহয় এইটো তো সেইটোৱে হ'ব লাগিব যে এটা পাৰ্টিটো বহি দিব লাগিব সেইটো এতিয়া মই কাইলৈ ৰাতিপুৱা মাতি পঠিয়াইছো আৰু ৰাতিপুৱা খালি আপোনালোকে ওপৰা-ওপৰি নকৰিব দিয়ে মানে এটাহে মাৰিব সেইটো কাৰণে কৈছো চক দাদা মই কৈছো না দাদা কম্পিটিশ্যনত নাযাব এটাই মাৰিব আপুনি মাৰিলে আপুনি ছাপৰ্টিং দিব লাগিব সিহঁতি মাৰিলে সিহঁতি ছাপৰ্টিং দিব লাগিব কথাটো বুজিলে দেই নহয় সেইটোৱে মানে মই যেন আপোনাক ইমান ফোন কৰিছো মানে এটা কাৰণে মই ফোন মাৰিছো মানে বস্তুটো ডিপাৰ্টমেণ্টকতো ধনী কৰি লাভ নাই হয়নে নহয় দাদা কওক চাওক ডিপাৰ্টমেণ্টক আমি ধনী নকৰো আৰু ডিপাৰ্টমেণ্টৰ লগত কাম কৰিব লাগিব আগন্তুক সময়ত মিলি মোৰ এটা কথা কিন্তু ডিপাৰ্টমেণ্টৰ লগত আজি এটা কামৰ কাৰণে গোটেইখন বেয়া হৈ ল'ব লাগিলে তাতে ডিপাৰ্টমেণ্টৰ পৰা কামেই আনিব নোৱাৰিম এতিয়া কালি মই এটা ডিপাৰ্টমেণ্টৰ কাম এটা কৰাই আনিছো সেইটো কামো নাহিব নহলে কথাটো বুজিলে না আমি আনো চবে লগ লাগি আৰু হস্পিটেল ইয়াত কি আছে কি বেয়া আছে সেইটোৱে ঠিক আছে দাদা আজি তেতিয়াহ'লে একো ৰিজাল্ট নাপাম ন কেলে হাতত সময় নাই চক অকল মাত্ৰ কাইলৈ দিনটো আছে ন আপোনাৰ হাতত 19 তাৰিখে ঠেলিব লাগে 19 তাৰিখে ঠেলিব লাগে কাইলৈ আগবেলা ভিতৰতে যি হয় হ'ব যি আগবেলা সময়তে যি হয় হ'ব লাগিব কথাটো বুজা নাই কিন্তু বেলেগ হল ঠেকত পেলালে দেই আপোনালোকে আমাক মোক আপুনি আগতে যদি কৈ দিয়ে নমলান এইটো বস্তু মই মাৰিব লৈছো মই কাকো সোমাব নিদিওঁ সেই সেইখন চাইনো কৰাব নিদিওঁ মই যেতিয়া মোৰ সন্মুখতে চাইন হৈছে এখন দাদা মোৰ ৰখাই দিলে মোৰ সন্মুখতে চাইন হৈছিলে এখন মই যেতিয়া ৰুমত আছো যেতিয়াই চাইন হৈছে মই দাদাক কৈ দিব পাওঁ দাদা এক মিনিট এইটো বস্তু এনেকুৱা মোক কৈ দিব পাওঁ আপোনাকতো দাদাই চিনিও পায় সেইটো সময়ত মোকতো চিনি পায় মই তেওঁৰ ওচৰলৈ গৈছো না অথনি মানে কি হ'ল শুনক মোৰ মানে কি হৈছে এই আমাৰ কথাটোৰ মানে দুটা কথা হ'ল মই ভাবিলো এইটো আমগুৰি গম পালে মই সেইখিনিত কনফিউজ বুলি ভাবি পেলাই আপুনি প্ৰতিভা চেগৰ পৰা লিখাই আনিলে নহয় লিখাই অনা নাই তেনেকে মানে কথা বতৰা পাতি তাৰপিছত এতিয়া যাহে গম পালো মই বোলো অমলানদাটো মোৰ লগত ভালেই মই ডাইৰেক্ট কথা পাতিম মই বোলো তেওঁক মই ভাবিছো ৰাজীৱ দাই মোৰ লগত কেলে কথা নাপাতিলে মোৰ কনফিউজটো হ'ল তাত মই আপোনাক এতিয়া ক্লিয়াৰ কৰি দিছো মই ভাবিছো আমগুৰি এইটো বস্তু আৰু আমাৰ ইয়াত হোৱাতেনতো ডাইৰেক্ট আপোনাৰ ওচৰলৈ যাওঁ মই মাজতো ৰাস্তাৰ কথা পাতিছে আপুনি কৈছে যেন এইটো নালাগে নে অলৰেডি আহি মই সেইটো কাৰণে আগো বহা নাই আপোনাক এটা কথা কওঁ নেকি আগন্তুক সময়ত দাদাই জিকিলে কামটো তেওঁৰ ওচৰতে বিচাৰি আহিব লাগিব মই আপোনাক কৈছো না আৰু দাদাক ইলেকশ্যনৰ আগমুহূৰ্তত মই নিজে কথা পাতি ল'ম এবাৰ বুজিলে না আৰু যদি কিবা থাকে মই কথাখিনি পাতি ল'ম আপোনাক মানে বস্তুটো উপায় নাই নহলে ন মই ইমান প্ৰেছাৰ দি থাকিব নোৱাৰো নহয় তেখেতক কি কৰে কৰিব দিয়ক প্ৰথমতে নহলে আকৌ বেয়া পোৱা হৈ যাব নহয় দাদা এটা মানুহক চেটিছফাই কৰিব গ'লে ইটালত বেয়া হৈ যাব নহয় দাদা দেই এতিয়া কি কৰিলে ভাল হয় আপুনি কওক আৰু মানে চাইড ৰিপৰ্টটোতে দি দিবলৈ কওক নহলে বেয়া দেখিব মানে হেৰি ইঞ্জিনিয়াৰ ফচিব বুজিছে নাই বাকীটো এতিয়া ৰখাবলৈ কাক পাৰি কাক নোৱাৰি এই মানে আপুনি ডাঙৰ বিপদত লাগিলে দেই মোক যদি আগতে কৈ দিয়া আপুনি এইটো নহয় নহয় নহলে যদি আৰু তেখেতলোকে ইমান হেৰি কৰিছে মাৰিব দিয়ক আৰু দিয়ক উপায় নাই আৰু তেতিয়াহ'লে
মই মিলাব চেষ্টা কৰিম দেই অকণমান দেৰি হয়তো খালি অকণমান দেৰি দিয়ক মোক অকণমান সময় দিয়ক মানে মানুহবিলাকক বুজাব লাগিবতো অফিচতো কথা পাতিছিলো চাইড ৰিপৰ্টটো অনাৰ পিছত আৰু মানে কোনো নৰখে না দাদা তেতিয়া আৰু পেপাৰ পৰিব ৰখিব পাৰে ন দাদা মানে সিহঁতক ৰখাব লাগিব বা আপুনি ৰখিব লাগিব কোনোবা এজনটো ৰখিব লাগিব নহলে আমাৰতো লোকচান হ'ব ভাই চক সেইটোৱেটো কথা কৈছো সমষ্টিটো শিৱসাগৰ সমষ্টিত যদি আপোনালোকে যদি এটা কাম কৰোতে যদি 25 লাখ টকা এটা লোকচান কৰাই দিয়ে চৰকাৰৰ বা আপোনালোকৰ নিজৰে তেতিয়াহ'লে কেনেকে হ'ব কওক কোনোবা এটা বুজাবুজি হ'ব লাগিব ন কোনোবা এটা হেৰিত বুজাবুজি হ'ব লাগিব যদি এইটো নকৰে তেতিয়াহ'লে লোকচান কাৰ কাইলে লোকচান হ'ল বাৰু আমাৰ বা চৰকাৰৰ 25 লাখ টকা আপোনালোকৰতো ঘৰৰ পৰা যাব ন সেইটোৱে দাদা সেইটো কাৰণেতো মইতো মিলাবলৈ বিচাৰিছো তেখেতলোকে এতিয়া বুজিয়ে পোৱা নাই তেখেতলোকে যদি চাৰ্জ ৰিপৰ্টটো অলপ 19-20 কৰি হেৰি কৰি লয় বা মোৰ লগত এবাৰ হ'লেও বোলে নেক্সট টাইম কিন্তু আপুনি এইটো কামত টেণ্ডাৰ মাৰিব নোৱাৰিব হ'ব তেতিয়া নামাৰো হয়নে নহয় দাদা কওক আপুনি তেতিয়া সময় দিয়ক না দাদা সেইটো কাৰণে কৈছো অকণমান সময় দিয়ক চব বস্তুবিলাক সময় লাগে মানে ইমান জটিল টাইমত আপুনি মোক ফোনটো কৰিছে যোনটোত মানে ৰখাবলৈ টান কথাটো বুজিছা নাই এতিয়া মই চেষ্টা কৰি আছো হা চেষ্টা কৰি আছো আহিব দিয়ক ঠিক আছে এইটো এতিয়া মই ক'ত দিয়াম এই তেল ডিপোৰ তাতে আছে হেৰি আপোনাৰ আকাশ বুলি ল'ৰাটা আকাশ গগৈ ঠিক আছে আপুনি খালি এইটো হেৰি কৰি দিয়ক এবাৰ কৈ দিব চাওক দেই চাইড ৰিপৰ্টটোৰ কথা এটা কাম কৰক ল'ৰাটো তাত ৰখি আছে যদি তালৈ যাব দিয়ক সিটো হেৰি আপোনাৰ এইটো দ্বিতীয় অফিচৰ ওচৰত যোনটো পেট্ৰল ডিপো তালৈ যাব দিয়ক দুলেন বুলি ল'ৰাটা আছে নহয় দিখৌ দলঙৰ ওচৰত তেল ডিপোটো ৰখি আছে NIL ৰখি আছে ন ঠিক আছে হ'ব সেইটো ৰখি আছে আপুনি খালি ঋতুপৰ্ণক এবাৰ কৈ দিয়ক না মানে চাইড ৰিপৰ্ট অলপ 19-20 কৰি দিবলৈ তেতিয়া বাচি গ'লো দেই মই দি দিছো আপুনি কৈ দিয়ক কাম কৰিব না মই তাত নাই হা আপুনি হেৰিত আপোনাৰ এই যে টিটি অফিচ পোৱাৰ আগতে ইণ্ডিয়ান অইল ডিপো এটা আছে আপোনাৰ মানুহজন একচুৱেলি ক'ত আছে এতিয়া মানুহজন সি মানে টাউনতে আছে তাৰ আজি জোৰণ সি ঘৰলৈ গৈছিলে মই আকৌ মোৰ বেলেগ এটা লগত পঠিয়াই দিম মানে বেলেগ এটা পঠিয়াব ন হয় তেতিয়াহ'লে এই ওচৰতে দি দিয়ক নহ'লে ক'ত দিম দাদা আপোনাৰ এই বিপি এই আমাৰ হেৰি তন্ময় গোহাঁই দিখৌ দলঙৰ ওচৰটো ঠিক আছে মই 1.5 এটা দি পঠিয়াইছো দেই এতিয়া 1.5 এটা দি পঠিয়াইছো হ'ব মই মিলাই আপুনি পঠিয়াই দিম ঠিক আছে দিয়ক আপুনি যে এনেকে কৈ আছে আপুনি এবাৰ আপুনি কি কিবা ফেচবুক কিবা এটা কৰিছে বুলি কৈছে কিবা হেৰি কৰিছে বুলি মই দিছো মোৰ আৱেগিকভাৱে মোৰ পৰা পইচা খাইছে কোন গগৈ পথে মই দিছো আকৌ কোন দাদা আপোনাৰ হেৰিটো দিয়কচোন এইটো কি আপোনাৰ এইটো কি ফেচবুক পোষ্টটো দিয়কচোন কেলে দিম আপোনাক আপোনাক সুধি মোক এবাৰ ফেচবুক পোষ্টটো দিয়ক মোক এবাৰ মই চাই লৈছো এবাৰ দিয়কচোন মোৰ স্বাধীনতাটো কি মই আপোনাক কেলে দেখাম আপোনাক কি মই ব্লেকমেইল কৰিছো নি মই কৈছো যে আপুনি মোৰ পৰা পইচা খাইছে পইচাটো দিয়ক আপুনি মিলাই দিম বুলিহে লৈছিলে যোনকেইটা মই ঘাম পেলাই মই পইচা আনি দিছিলো আপোনাক আপুনি মোক দিনৰ দিনটো চতুৱালে এবাৰ কৈছে মানুহকেইটাক খৰচা দিব লাগিব মোৰ একো বেংক কেলে মই সমাজৰ আগত ল'ম আপোনাক কেলে এনেকে ল'ম সমাজৰ আগত ল'ম কাইলৈ সমাজৰ আগত ল'ম আপুনি মোক দিনৰ দিনটো যেনেকে চতুৱাইছে দাদা খৰচা দিব লাগিব মইতো ৰখি আছো আপোনাক অন্যায় কৰিছো নি অন্যায় শুনক দাদা আপোনাৰ মই শুনক দাদা এই মুহূৰ্তলৈকে অন্যায় কৰিছো নি মই পেপাৰখন ঠেলিব লৈছো ইঞ্জিনিয়াৰক এবাৰ কৈ দিয়ক না নহ'লে ৰিপৰ্টটো দি দিলেও চব হেৰি হৈ যাব ঠিক আছে আপুনি এবাৰ কৈ দিব নে ইঞ্জিনিয়াৰক আপুনি কৈ দিয়ক না ইঞ্জিনিয়াৰটো বাহিৰতে ৰখি আছে মানে ঋতুপৰ্ণ যেন আপুনি কৈ দিয়ক না এবাৰ বেয়া নাপায় যদি দেই কাম কৰিব না মই তাত নাই হা আপুনি
অফিচ পোৱাৰ আগতে ইণ্ডিয়ান অইল ডিপো এটা আছে। আপোনাৰ মানুহজন একচুৱেলি ক'ত আছে এতিয়া? মানুহজন সি মানে টাউনতে আছে, তাৰ আজি জোৰণ, সি ঘৰলৈ গৈছিলে। মই আকৌ মোৰ বেলেগ এটা লগত পঠিয়াই দিম মানে। বেলেগ এটা হয় পঠিয়াব ন? হয় হয়। তেতিয়াহ'লে এই ওচৰতে দি দিয়ক নহ'লে ডিপুটোত। ক'ত দিম দাদা? আপোনাৰ এই বিপি ডিপুটো, বিপি জেনেৰেলৰ ডিপুটো, এই আমাৰ হেৰি তন্ময় গোহাঁই দিখৌত লং ওচৰটো। ঠিক আছে ঠিক আছে, মই 1.5 এটা দি পঠিয়াইছোঁ দেই। এতিয়া 1.5 এটা দি পঠিয়াইছোঁ। হ'ব হ'ব, মই মিলাই আপুনি পঠিয়াই দিম। ঠিক আছে দিয়ক।